কৰা হৈছে বিশাল সুমি তাৰ্কিকক লগতে অভিজিত চন্দ্ৰাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে সিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰিলে অভিযোগনামাৰ পাছতে সুমি বিশাল তাৰ্কিকৰ নতুন বিপদ এতিয়া বিশাল ফুকনৰ মুক্তিৰ বাবে কৰা আবেদন নাকচ লগতে বহুকেইটা চৰ্ত সাপেক্ষেহে উচ্চ ন্যায়ালয়ে দিছিল জামিন মাত্ৰ এটা গোচৰতহে মঞ্জুৰ কৰিছিল জামিন আবেদন আৰু পাছপোৰ্ট জমা দিবলৈ নিৰ্দেশ দিছিল বিশাল তাৰ্কিকক সিবিআইৰ আদালতত জমা দিব নোৱাৰিলে পাছপোৰ্ট আৰু অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ সবিশেষ বিচাৰিছে আদালতে জামিন পোৱা কেইবাজনকো ইতিমধ্যে পুনৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে ৰঞ্জিত কাকতি সহ অভিযুক্তক পুনৰবাৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে আৰু আদালতৰ অনুমতিত পুনৰ গ্ৰেপ্তাৰ কৰিব পাৰে সিবিআই আধৰুৱা তদন্ত সম্পূৰ্ণ কৰাৰ বাবে পুনৰ কৰিব গ্ৰেপ্তাৰ আৰু দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিছাৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰা হৈছে এমনে বিশাল তাৰ্কিকৰ জামিন প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছিল আৰু টেকনিক্যাল কাৰণত জামিন পালে বিশাল তাৰ্কিকে বুলি উল্লেখ কৰে তেওঁ ট্ৰেডিং প্ৰবঞ্চকৰ শাস্তি নিশ্চিত বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ন্যায়ালয়ত সিবিআই সময়মতে দিব নোৱাৰিলে চাৰ্জশিট সিবিআইৰ মতে 90 দিনৰ ভিতৰত দাখিল কৰিব লাগে চাৰ্জশিট আৰু চাৰ্জশিট দাখিল কৰিব লাগে বুলি উল্লেখ কৰিছে লগতে উচ্চ ন্যায়ালয়ে 60 দিনৰ ভিতৰত বিচাৰিছিল চাৰ্জশিটখন আৰু তাৰ লগতে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিপৰীতে উচ্চতম ন্যায়ালয়ত আবেদন বুলি উল্লেখ কৰিছে তেওঁলোকটো জেলৰ পৰা ওলোৱা নাই জামিন এইকাৰণে পালে সিবিআই মতে 90 দিনত চাৰ্জশিট দিব লাগে গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনত দিব লাগে গতিকে এতিয়া সিবিআই সুপ্ৰিম কোৰ্টলৈকে যাব যেটো 90 দিন আমি সময় পাব লাগে গুৱাহাটী হাইকোৰ্টে ক'লে 60 দিনহে গতিকে এটা টেকনিক্যাল কাৰণত এইটো বেইল হ'ল কিন্তু তেওঁলোক কোনো ওলাব নোৱাৰে 3-4টা আৰু কেছ আছে আৰু সিআইডিয়ে অহা কালি পৰখি বহুতখিনি কেছ আমি সিবিআইক দিছো বহুত কেছ আমাৰ লগত আছে আমাৰ লগত থকা কেছ কেটাত আমি উইদিন শৰ্ট টাইম আমি চাৰ্জশিট দিব গৈ আছো আৰু সিবিআই উচ্চতম ন্যায়ালয়ত গৈ আছে গুৱাহাটী হাইকোৰ্টৰ জাজমেন্টক চ্যালেঞ্জ কৰি পেলাই ডিব্ৰুগড়ৰ কেছত হপাই তেখেত নাছিল নেকি মই নাজানো সেইকাৰণে মানে ইয়াত যিটো চাৰ্জশিট হ'ব ডিব্ৰুগড়ৰ কেছ কেটা আৰু হাইকোৰ্টে জামিন দিলে আৰু হাইকোৰ্টৰ লগতটো আমি একো কৰিব নোৱাৰো